আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ এই ৰঙিয়াত অনুষ্ঠিত এই পবিত্ৰ ভূমিত উপস্থিত হৈ আমাৰ জাতিৰ প্ৰতিষ্ঠাপক, জাতিৰ নায়ক, যিজনে অসমীয়া জাতিৰ সামাজিক ব্যৱস্থাকে ধৰি সাংস্কৃতিক ব্যৱস্থাকে ধৰি সকলো প্ৰতিষ্ঠা কৰিলে, তেখেতৰ এই ধ্বজাখন শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি অসমত উৰুৱাৰ লগতেই বিশ্বৰ মঞ্চলৈ লৈ যাবলৈ সক্ষম হৈছে। গতিকে আজিৰ অনুভৱ যে গুৰুজনা আমাৰ জাতিৰ জীয়াই ৰাখিবলৈকে আমি তেখেতক আগুৱাই লৈ যাব লাগিব। বাৰ্ষিক অধিৱেশনত আহি অত্যন্ত আনন্দিত হৈছোঁ আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাপ বান্ধৱসকলক সকলোকে মোৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনবোৰলৈ মই বহু বছৰৰ পৰা আহি আছোঁ। ভাল লাগে, এটা জাতীয় অনুষ্ঠান আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষগৰাকীক বিশ্ব দৰবাৰলৈ লৈ যোৱাত তেওঁৰ আদৰ্শ মই ভাবোঁ যে বহুখিনিয়ে সফল হৈছে আৰু বহুখিনি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আজি বহুত গৰ্ত ইয়াত উন্মোচন কৰিছে, এইবিলাকো স্বাভাৱিকতে সহায় কৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশনত স্মৃতিগ্ৰন্থখন তেওঁলোকৰ ভকতি সিন্ধু সেইখন উন্মোচন কৰিলোঁ আৰু এই স্মৃতিগ্ৰন্থত যথেষ্ট তথ্যগধুৰ আলোচনা দিয়া হৈছে বোলে। আৰু লগতে মই বিষয়ববীয়াসকলক মোৰ ফালৰ পৰা সেৱা জনাইছোঁ মোক আজি এইখন সভালৈ মতাৰ কাৰণে। আৰু শংকৰ গুৰুৰ কেনেকুৱা ধৰণৰ অৱদানবিলাক অসমৰ ভিতৰত আৰু বাহিৰত চৰ্চা হ'ব লাগে, নামঘৰক লৈ কি ধৰণৰ আমি সূক্ষ্মাতিসূক্ষ্ম চৰ্চা কৰিব পাৰোঁ, তাৰ স্থপতিবিদ্যাই হওক বা তাৰ সৈতে জড়িত অৰ্থনৈতিক সম্পৰ্কত, সংস্কৃতি অৰ্থনীতিৰ সম্পৰ্ক, এইবিলাক ধৰণৰ কথা মই অলপ মোৰ আজি ভাষণত কৈছোঁ। আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা অসমৰ বাপ বান্ধৱ তেখেতসকল আহিছে, আইদেউ মাতৃসকল আহিছে আৰু আটাইৰে মনত এটা সুন্দৰ সুখৰ ধাৰণা যে ইয়াত একেলগে মিলিত হৈ আজিৰ অধিৱেশনত তেওঁলোকে